টেঙা মিঠা জ্বলা সোৱাদেৰে জলফাই এই ৰেচিপিটো নিশ্চয় এবাৰ হ'লেও সকলোৰে ঘৰত বনে। আজি মই বনালোঁ, তাকে বোলো আপোনালোকক পৰিৱেশন কৰি দেখাওঁ। প্ৰত্যেকৰে হাতৰ জুতি বেলেগ বেলেগ, একেবাৰে সাধাৰণভাৱে মই বনাওঁ, তাকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আধা কেজি লৈছোঁ জলফাইখিনি এতিয়া সিজাই ল'ম এচামুচ নিমখেৰে। আধা ঘণ্টামান উতল আহিলত এতিয়া যে এটা দুটাকৈ ফাটি আহিলে গেছৰ ফ্লেমটো বন্ধ কৰি জলফাইখিনি টুকি ৰাখিলোঁ। জলকীয়া, জালুক, দালচেনি টুকুৰা, ইলাইচি অকণমান কম পৰিমাণে দি আৰু দিছোঁ এচামুচ পাঁচফোৰণ। এইখিনি গৰম কৰি পেষ্ট কৰিব লাগিব। এতিয়া জলফাইখিনি সুন্দৰকৈ ঠাণ্ডা হৈছে। পিটিকি ল'লোঁ। পিটিকি লোৱাৰ পিছতে এই যে পিটিকি থাকোঁতে মুখৰ পৰা টেঙা পানী ওলায়ে আহে নহয়নে? আমি কিন্তু বিৰাটেই ভাল পাওঁ। এইখন আচাৰ বুলিও ক'ব পাৰে, টক বুলিও ক'ব পাৰে। মছলাখিনি বটি ল'লোঁ। কেৰাহীত এতিয়া মিঠাতেল গৰম কৰি জলফাইখিনি ভাজি থাকিম। হালধি আৰু অকণমান দিছোঁ ৰঙা গুড়া। সেইখিনি দিয়াৰ পিছতে ভাজি গুড়ৰ পৰিমাণটো চাবচোন, আধা বাতি দিছোঁ। গুড়খিনি দিয়াৰ পিছতে সুন্দৰকৈ গলি যোৱালৈকে ভাজি থাকিলোঁ। ভাজি যেই গুড় গলি গ'ল, এতিয়া দি দিম চেনি। একেবাৰে সৰু বাতিৰে এবাতি দিছোঁ। আধা কেজি জলফাইত গুড় আৰু চেনিৰ পৰিমাণটো মই সম পৰিমাণে মিলাই লৈছোঁ। এতিয়া দি দিলোঁ এয়া লং, দালচেনি, জালুক আৰু পাঁচফোৰণ বটা গোটেইকণেই দিছোঁ। মই পৰিমাণটো চাই লৈছোঁ। একেবাৰে ছেইম পদ্ধতিৰে যদি বনাই নহয়, খাবলৈ বৰ সোৱাদ ভৰা হয়। অৱশেষত অকণমান নিমখ ছটিয়াই দিছোঁ, যিহেতু সিজাওঁতে নিমখ দি থৈছিলোঁ। আপোনালোকেও এনেধৰণে মই বনোৱা ধৰণে বনাই খাবচোন। মোৰ কিন্তু বিৰাটেই প্ৰিয়।